নিশ্চিতভাৱে আচলতে হোজাইত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বিভিন্ন জেগাত হোজাই জিলাখনৰ বিভিন্ন জেগাত অবৈধ বালিৰ মহল আৰু NKTVৰ এক ষ্টিং অপাৰেশ্যন আমি এতিয়া নিশা প্ৰায় 11 বাজিছে কেমেৰা সহযোগী অৰূপে পোনপটীয়াকৈ দেখুৱাব যে হোজাই মাছ পথেৰে ৰাজপথেৰে আচলতে পাৰ হৈ যায় এনেধৰণৰ ট্ৰিপাৰ বাহন আৰু আমি এটা কথা উল্লেখ কৰিম যে হোজাই ঠাইচুবালি বা কাৰ্বি আংলঙৰ খেৰণিৰ পৰা এনেধৰণৰ অবৈধ যিসমূহ আচলতে ট্ৰিপাৰ বাহন আচলতে চলি থাকে আৰু তেনে স্বৰূপত আচলতে হোজাই বন বিষয়া বা হোজাই বনাঞ্চলিক বিষয়াগৰাকীয়ে ইয়াৰ কোনো ধৰণৰ আচলতে গুৰুত্ব আৰোপ নকৰে মই আপোনাক এটা কথা সুধিছো ক'ৰ পৰা আহিছে চালান আছে নে আপোনালোকৰ কিমান টন আহিছে ইয়াত আপুনি চালানখন দেখুৱাব পাৰিবনে আপুনি অকমান চালানখন দেখুৱাওক আমি আপনার দেখাইতেছি গাড়িটা সাইড করি দেখাই আপুনি এনেকে দেখুৱাওক ন আপুনি অন কেমেৰাত আমাৰ বিষয়টো আপুনি দেখুৱাওক আমি যিটো বস্তু বিচাৰিছো কাৰণ মানে আপোনালোকে কৰ ফাঁকি দি পেলাই এনেধৰণৰ কাৰ্যকলাপ 11 বজাৰ পিছৰ পৰা আপোনালোকে চলাই আহিছে কওক চালানখন দেখুৱাওক হেল্ল' চালান দেখাইব চালান বলে দেখাইটা কইছি তো তার আমি কইছি তো তাকে বলে আপুনি আমাক চালানখন দেখুৱাওক চৰকাৰৰ ফাঁকি দি আহিছে আপোনালোকে এখন চালানত আপোনালোকে কেই টিপ মাৰে চালানখন দেখাওক চালান দেখাইবার লাইন মধ্যে আবার মিডিয়া জানিয়ান না তারা গাড়ি কোনটা হ্যাঁ ঠিক আছে নিশ্চিতভাৱে আচলতে চাওক কোনো ধৰণৰ তেওঁলোকৰ তাত উত্তৰেই নাই চালান নাই তেওঁলোকে দেখুৱাব নোৱাৰিলে কাৰ লগত কথা পাতি আছে আমাৰ সেইটো আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু এনেধৰণে আচলতে এই ট্ৰিপাৰ বাহনসমূহ হোজাই ৰাজপথেৰে আচলতে পাৰ হৈ যায় কেমেৰা সহযোগী অৰূপে অকণমান গাড়ী নাম্বাৰটো অকণমান দেখুৱাওক এইদৰে আচলতে হোজাই ঠাইচুবালি বা হোজাই কাৰ্বি আংলঙৰ খেৰণিৰ পৰা এনেধৰণে আচলতে অবৈধ কিছুমান ট্ৰিপাৰ বাহন এইদৰে আচলতে তেওঁলোকে পাৰ কৰি যায় আৰু কিন্তু নিশা 11 বজাৰ পিছত এনেধৰণে আচলতে তেওঁলোকে ট্ৰিপাৰ বাহনেৰে পাৰ হৈ যায় আৰু আমি দৃশ্য দেখুৱাই আছো আমি হোজাই ৰাজপথেৰে আৰু ইমান দ্ৰুত বেগী তেওঁলোকৰ পদপথ যি ৰাজপথ আছে ৰাজপথেৰে তেওঁলোকৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই আৰু এইদৰে আচলতে চাওক কিমান বাৰ কথা পাতিছে আপোনালোকে অন কেমেৰাত দেখি পাইছেই যে কিমান বাৰ তেওঁলোকে কথা পাতিছে তেওঁলোকৰ কোনো ধৰণৰ নিৰ্ধাৰণৰ কোনো বিষয়ে নাই কেমেৰা সহযোগী অৰূপে দৃশ্যাংশ দেখুৱাই আছে আৰু এক NKTVৰ এক কথাত ক'বলৈ গ'লে NKTVৰ এক ষ্টিং অপাৰেশ্যন নিশা 11 বজাত আৰু আমি দেখুৱাই আছো যে ইয়াৰ পিছতো আমি মাত্ৰ NKTVৰ তৰফৰ পৰা আমি মাত্ৰ এটা সৰু উদাহৰণ দেখুৱাইছো কিন্তু এনেধৰণৰ বহু গাড়ী আচলতে পাৰ হৈ যায় কিন্তু এনেধৰণে আচলতে তেওঁলোকে কোনো ধৰণৰ দৃষ্টি নিক্ষেপ নকৰাৰ বাবেই আচলতে এনেধৰণৰ বিভিন্ন ধৰণৰ ঘটনা আচলতে সংঘটিত হৈ আহে চাওক ইখনৰ পিছত কেমেৰা সহযোগী অৰূপে দেখুৱাই আছে যে ইখনৰ পিছত সিখন বহুখন গাড়ী এইদৰে আচলতে পাৰ হৈ যায় ইখনৰ পিছত সিখন গাড়ী এনেদৰে নিশা 11 বজাৰ পিছত তেওঁলোকৰ ক্ৰমাৎ দৌৰাত্ম্য আচলতে বৃদ্ধি পোৱা পৰিলক্ষিত হয় এখন ট্ৰিপাৰ বাহন তেওঁলোকে ক'ৰবাত আচলতে থৈ আহিছে বালি ক'ৰবাত থৈ আহিছে কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে তেওঁলোকে কোনো ৰাজক কৰ ফাঁকিৰে আচলতে এনেধৰণে আচলতে চলাই আছে এক প্ৰকাৰ এক গুণ্ডাৰাজ এক কথাত ক'ব লাগিব যে এক মাফিয়া ৰাজ আৰু এইদৰে আচলতে ট্ৰিপাৰ বাহনসমূহ পাৰ হৈ যায়
মূল পথেৰে ইয়াৰ পিছতো যে বন বিষয়াগৰাকী হোজাই বনাঞ্চলিক বিষয়াগৰাকীয়ে কি ভূমিকা গ্ৰহণ কৰে নে তেওঁলোকৰ লগত ক'ৰবাত মিতিৰালি স্থাপন কৰে সেয়া হ'ব পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় বিষয়।